কালি প্ৰাইমেট নাইটত এই বাতৰি আমি বিশেষভাৱে সম্প্ৰচাৰ কৰিছিলোঁ যে বোম্বাইত অসম জাতীয় পৰিষদৰ নেতৃত্ব বোম্বাইত উপস্থিত হৈ অসম জাতীয় পৰিষদৰ নেতৃত্বই সাক্ষাৎ কৰিলে উদ্ধৱ ঠাকৰে শিৱসেনাৰ নেতা উদ্ধৱ ঠাকৰে বাসগৃহ মাতুশ্ৰীত কালি অনুষ্ঠিত হ'ল এখন গুৰুত্বপূৰ্ণ বৈঠক দিনৰ 1:30 অনুষ্ঠিত হৈছিল বৈঠকখন দুইটা দলৰ মাজত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হয় বিশেষভাৱে বিশেষকৈ আঞ্চলিক ৰাজনীতিৰ গুৰুত্ব সন্দৰ্ভতো আলোচনা হয় দুইটা দলৰ মাজত আগন্তুক সময়ত আঞ্চলিক ৰাজনৈতিক শক্তিক আগবঢ়াই লৈ যোৱা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ আলোচনা হয় অসম জাতীয় পৰিষদৰ হৈ দলটোত আছিল সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাকে আদি কৰি কেইবাগৰাকীও বিশেষ নেতা আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰভাৱে সংযোগ স্থাপন কৰিছোঁ লুৰিণজ্যোতি গগৈৰ সৈতে আমি লুৰিণজ্যোতি গগৈৰ সৈতে সংযোগ স্থাপন কৰিবলৈ ইতিমধ্যে সক্ষম হৈছোঁ লুৰিণজ্যোতি গগৈ আপোনাক বিশেষ সম্প্ৰচাৰলৈ মই স্বাগতম জনাইছোঁ আৰু প্ৰথমতে মই সুধিব বিচাৰিছোঁ আপুনি বোম্বাইত অনুষ্ঠিত হোৱা বিশেষ বৈঠকখনত অংশগ্ৰহণ কৰিছিল আৰু আজি আপুনি কিছু মুহূৰ্তৰ আগতে আহি গুৱাহাটীত উপস্থিত হৈছে বৈঠকখনৰ সবিশেষ মই আপোনাৰ জৰিয়তে প্ৰাগজ্যোতি দৰ্শকসকলক জনাব বিচাৰিম লুৰিণজ্যোতি গগৈ হয় আমি সকলোৱে জানো যে দেশৰ আটাইতকৈ পুৰণা আৰু আটাইতকৈ শক্তিশালী স্বাভিমানী আঞ্চলিক শক্তি হ'ল শিৱসেনা গতিকে এই আঞ্চলিক যিটো শক্তি যিটো জাতীয়তাবাদী যিটোৱে শক্তিয়ে মাৰাঠা জাতীয়তাবাদক অতি শক্তিশালী ৰূপত তেওঁলোকে নেতৃত্ব দিয়ে প্ৰতিনিধিত্ব কৰি আহিছে সেই আঞ্চলিক ৰাজনৈতিক দলটোৰ লগত আমি যোৱাকালি আমি সাক্ষাৎ কৰোঁ দলটোৰ প্ৰধান উদ্ধৱ ঠাকৰে ডাঙৰীয়াক আমি বিভিন্ন ধৰণৰ বিষয় আমি উত্থাপন কৰিছোঁ বিশেষকৈ সাম্প্ৰতিক সময়ত বিজেপি দলটোৱে আঞ্চলিক শক্তিসমূহক জাতীয়তাবাদী সত্তাসমূহক মখিমূৰ কৰিবৰ কাৰণে কৰা যিবোৰ কূট কৌশল দেশৰ যিটো গাঁথনি যিটো সংঘীয় যিটো ব্যৱস্থা ইউনিয়ন অফ ষ্টেট বুলি দেশক কোৱা হৈছে ইয়াত প্ৰতিটো ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক জাতীয়তাবাদী শক্তিসমূহক ভাৰতবৰ্ষৰ সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাই সদায় উৎসাহিত কৰি আহিছে সদায় প্ৰেৰিত কৰি আহিছে কিন্তু তেনেকুৱা এটা সময়তে এই বিজেপি দলটোৱে সকলো ধৰণৰ ভৌগোলিক বৈচিত্ৰতা সাংস্কৃতিক সামাজিক ভাষিক সকলো ধৰণৰ বৈচিত্ৰতাক নিশেষ কৰিবৰ কাৰণে তেওঁলোকে কিছুমান আগ্ৰাসী মানসিকতা তেওঁলোকে গ্ৰহণ কৰিছে প্ৰভুত্ববাদী আধিপত্যবাদী চিন্তা চেতনাৰে সমগ্ৰ ভাৰতবৰ্ষৰ জাতীয়তাবাদী চেতনাসমূহক মখিমূৰ কৰিবৰ কাৰণে উঠি পৰি লাগিছে তেনেকুৱা এটা সময়ত আমি দেখিবলৈ পাইছোঁ যে প্ৰথম এই যিটো চিন্তা এই চিন্তাৰ বিপৰীতে স্বাভিমানেৰে শিৱসেনাই তেওঁলোকে নিজৰ বক্তব্য আগবঢ়াইছে তেওঁলোকে তেওঁলোকে ইতিমধ্যে প্ৰতিষ্ঠা কৰিছে যাৰ বিপৰীতে আকৌ বিজেপি দলটোৱেও এই দলটোক ভাঙিবলৈ উঠি পৰি লাগিছে কিন্তু তাৰ এই সকলো ধৰণৰ ষড়যন্ত্ৰ সকলো ধৰণৰ কূট কৌশল উফৰাই শিৱসেনাই স্বাভিমানেৰে তেওঁলোকৰ যাত্ৰা অব্যাহত ৰাখিছে গতিকে আমি তেখেতসকলক আহ্বান জনাইছোঁ যে অনাগত দিনসমূহত সমগ্ৰ ভাৰতবৰ্ষৰ ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক শক্তিসমূহ জাতীয়তাবাদী সত্তাসমূহক জীপাল কৰি ৰাখিব লাগে শক্তিশালী কৰি ৰাখিব লাগে সকলোকে একীকৰণ কৰিবৰ কাৰণে সকলোৰে লগত একেলগে কথা বতৰা কৰি ভাৱৰ আদান প্ৰদান কৰি তেওঁলোকক আগবঢ়াই লৈ যাবৰ কাৰণে এটা শক্তিশালী নেতৃত্ব আৰু প্ৰয়াস দিয়াটো ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰয়োজন আছে কাৰণ আঞ্চলিক দলসমূহ জাতীয়তাবাদী এই দলসমূহৰ তেওঁলোকৰ এটা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰ ব্যৱস্থাত গণতান্ত্ৰিক ব্যৱস্থাত তেওঁলোকৰ এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে দেশৰ গণতন্ত্ৰৰ ভেটি ঐতিহ্য স্বৰূপ যদি শক্তিশালী কৰিব লগা হয় তেতিয়াহ'লে এই আঞ্চলিক দলসমূহক কিন্তু আমি শক্তিশালী কৰিব লাগিব তেওঁলোকক আগবঢ়াই লৈ যাব লাগিব গতিকে উদ্ধৱ ঠাকৰে ডাঙৰীয়াক আমি এই বিষয়সমূহ উত্থাপন কৰিছোঁ তেওঁ অতি গুৰুত্ব সহকাৰে সকলো বিষয় পৰ্যালোচনা কৰিছে তেওঁ উল্লেখ কৰিছে যে তেওঁলোকে আটাইতকৈ পুৰণা বিজেপিৰ বন্ধু আছিল কিন্তু বন্ধু থকাৰ পাছতো যেতিয়া তেওঁলোকে দেখিলে যে বিজেপি দলটোৱে ভাৰতবৰ্ষত হিন্দুত্বৰ নামত তেওঁলোকে ভাৰতবৰ্ষৰ মানুহৰ মাজত বিভেদ সৃষ্টি কৰিছে মানুহৰ মাজত ঘৃণাৰ সৃষ্টি কৰিছে মানুহৰ মাজত বিভাজন সৃষ্টি কৰি এটা ভয়াৱহ পৰিৱেশ গণতন্ত্ৰৰ সংকট নমাই আনিছে তেওঁলোকে কৈছে যে আমিও ভাৰতবৰ্ষৰ মানুহৰ মাজত এটা হিন্দুত্ববাদী দল হিচাপে মানুহে জানে কিন্তু আমাৰ হিন্দুত্বৰ যিটো অৰ্থ এইটোত বিভাজন নাই এইটোত ঘৃণা নাই ইয়াত প্ৰভুত্ববাদী আধিপত্যবাদী আগ্ৰাসনৰ চিন্তা নাই ভাৰতবৰ্ষৰ যিটো ঐতিহ্য এই ঐতিহ্যটো নিশেষ কৰাৰ চিন্তা নাই য'ত ভাৰতবৰ্ষৰ ঐতিহ্য মানে আঞ্চলিক যিবোৰ ঐতিহ্য আছে এই ঐতিহ্যসমূহক নিশেষ কৰাৰ যিটো চিন্তা এই চিন্তা আচলতে তেওঁলোকৰ নাই গতিকে সেই সময়তে যেতিয়া সংকট দেখিলে যেতিয়াই বিজেপি দলটোৱে আঞ্চলিক শক্তিসমূহক নিশেষ কৰা কূট কৌশল ৰচনা কৰা তেওঁলোকে দেখিলে তেতিয়াই তেওঁলোকে তাৰ পৰা ওলাই আহিলে আৰু আজিও সেইকাৰণে তেওঁলোকে নিজৰ যিটো স্বতন্ত্ৰতা নিজৰ যিটো আঞ্চলিক যিটো চৰিত্ৰটো শক্তিশালী ৰূপত তেওঁলোকে দাঙি ধৰিছে তেওঁলোকে নেতৃত্ব দি আহিছে আৰু আমি ভাৰতবৰ্ষৰ যিটো ইনিচিয়েটিভ আৰম্ভ হৈছে সকলো বিৰোধী শিবিৰ একলগ হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব লাগে
1-to-1 ফাইট হ'ব লাগে এই সমগ্ৰ প্ৰক্ৰিয়াটোত তেখেতৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে উদ্ধৱ ঠাকৰে ডাঙৰীয়াই তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে গতিকে আমি তেখেতক কৈছোঁ যে আপুনি এই বিষয়টোত আগন্তুক দিনসমূহতো আপুনি নিশ্চয় নেতৃত্ব দিব লাগিব এই বিষয়টো আগবঢ়াই লৈ যাব লাগিব আৰু এই গোটেই কথা বতৰাবোৰ আগবঢ়াই লৈ যাওঁতে আন যিবোৰ কথা বতৰা চলি আছে বিশেষকৈ অসম উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক কথা বতৰা এইবোৰো আপোনালোকে নেতৃত্ব গ্ৰহণ কৰিব লাগিব এই কথাবোৰ ক'ব লাগিব আমাৰ মনৰ কথাবোৰ দিল্লীয়ে শুনি নাপায় দিল্লীয়ে বুজিবলৈ চেষ্টা নকৰে আমাৰ জাতীয়তাবাদী সত্তাসমূহৰ কণ্ঠ দিল্লীয়ে উপলব্ধি কৰিব নোৱাৰে শেহতীয়াকৈ আমি ক'ব খুজিছোঁ যে যিটো এলায়েন্স তেওঁলোকে অপজিশ্যনৰ আৰম্ভ কৰিছে বা যিটো অপজিশ্যনৰ শক্তি তেওঁলোকে সংগৃহীত কৰিছে এক কৰিছে ইয়াত অসমৰো এটা সাম্প্ৰদায়িক শক্তি যিটো শক্তি বিজেপিৰ লগত তেওঁলোকে বুদ্ধিৰে আণ্ডাৰষ্টেণ্ডিং কৰি তেওঁলোকে ৰাজনৈতিক তেওঁলোকৰ লাভালাভৰ কাৰণে ৰাজনীতি কৰি আছে AIDF এইটো এটা সাম্প্ৰদায়িক শক্তি এইটোৱে বিজেপিক সহায় কৰি আছে এই শক্তিকো যাতে আঁতৰাই ৰাখে এই কথা আমি তেওঁলোকক কৈ আহিছিলোঁ তেওঁ কৈছিল যে অহা কাইলৈ হ'ব লগা এই বৈঠকত এই বিষয়টো উত্থাপন কৰিব নীতিশ কুমাৰ ডাঙৰীয়াক তেওঁ টেলিফোনিক কথা বতৰা পাতিব গতিকে এই কথা বতৰাবোৰ কৈছিলোঁ আৰু মূলতঃ আমাৰ কথাটো হ'ল যে ভাৰতবৰ্ষৰ সকলো আঞ্চলিক শক্তি বা যিটো আঞ্চলিক বা জাতীয়তাবাদী চেতনা যেনেকৈ মাৰাঠা জাতীয়তাবাদৰ কথা আছে তেনেকৈ অসমীয়া জাতীয়তাবাদক কেনেকৈ শক্তিশালী আৰু সুদৃঢ় কৰিব পাৰি সেই সম্পৰ্কত আমি পৰৱৰ্তী দিনসমূহত তেখেতসকলৰ দিহা পৰামৰ্শ বিচাৰিছোঁ কাৰণ তেখেতসকলে ভূদীৰ্ঘ 50 বছৰতকৈ বেছি তেওঁলোকে এই গোটেই ধাৰাটোত তেওঁলোকে কাম কাজ কৰি আহিছে তাৰ লগে লগে আৰু কিছু কথা আমাৰ অসমৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতী বহু কৰ্মচাৰী তাত মুম্বাই বা মহাৰাষ্ট্ৰৰ বিভিন্ন চহৰত তেওঁলোকে কাম কাজ কৰি আছে তেওঁলোকৰো বিভিন্ন ধৰণৰ অসুবিধা বা বিভিন্ন বিষয়সমূহ যাতে তেওঁলোকে দলটোৰ ফালৰ পৰা তেওঁলোকে যাতে চাই আমিও সঘন যোগাযোগ থাকিম যাতে অসমৰ মানুহক তেওঁলোকে দিয়া যিটো সা সুবিধা যিটো আজিও নিৰাপদ ফিল কৰে নিৰাপত্তা অনুভৱ কৰিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ গতিকে পৰৱৰ্তী দিনসমূহত এই সমগ্ৰ বিষয়সমূহত আমি কেনেধৰণে আগবাঢ়িম সেই সময়তো পৰৱৰ্তী দিনসমূহত আলোচনা বিলোচনা হ'ব আৰু অসম আৰু উত্তৰ পূৰ্বাঞ্চললৈ তেওঁ আহিম বুলি তেওঁ আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে হয় হয় লুৰিণজ্যোতি গগৈ ইতিমধ্যে সেই বৈঠকৰ সবিশেষ খবৰ বা সবিশেষ তথ্য আপুনি এই পোনপটীয়া সম্প্ৰচাৰযোগে প্ৰাগ নিউজ বা অসমৰ দৰ্শকক জনাইছে লুৰিণজ্যোতি গগৈ আপুনি কিমান দূৰ আশাবাদী যে বিৰোধী ঐক্য বা আঞ্চলিক শক্তিয়ে বিজেপি শক্তি পৰাভূত কৰিবলৈ সক্ষম হ'ব পৰৱৰ্তী পৰ্যায়ত আপুনি কিমান দূৰ আশাবাদী এই বৈঠকৰ পাছত যেটো ইতিমধ্যে দেখিবলৈ পোৱা গৈছে শিৱসেনা দুটা ভিতৰত বিভক্ত হৈ পৰিছে নিজৰ ৰাজ্যখনতেই হয় চক শিৱসেনাক বিভাজিত কৰি পেলোৱা হ'ল বিজেপিৰ যোগেদি কিন্তু স্বাভিমানী যিটো জাতীয়তাবাদ বুলি কয় সেইটো শিৱসেনা বালাচাহেব ঠাকৰে ডাঙৰীয়াৰ জন্ম দিয়া উদ্ধৱ ঠাকৰে যিটো নেতৃত্ব দি আহিছে এইটো আজিও অক্ষত অৱস্থাত থাকে আপুনি মহাৰাষ্ট্ৰলৈ গ'লে নিশ্চয় বুজি পাব ইয়াৰ উমান পাব জাতীয়তাবাদ মাৰাঠা জাতীয়তাবাদ কাক কয় বিভাজনকামী চিন্তা বিজেপিয়ে কৰিছে কিন্তু মই যথেষ্ট আশাবাদী যে এইটো সময়ৰ আহ্বান আৰু গণতন্ত্ৰক ৰক্ষা কৰিবলৈ হ'লে বিৰোধী শিবিৰ এক হ'বই লাগিব 1-to-1 ফাইটৰ কথা যিবোৰ কথা আলোচনা বিলোচনা হৈ আছে সত্যপাল মালিকেও কৈছে আন এই বিৰোধী শিবিৰৰ প্ৰতিটো ৰাজনৈতিক দলে এই কথা সকলোৱে উপলব্ধি কৰিছে মই ভাবোঁ যে কংগ্ৰেছ আটাইতকৈ ডাঙৰ দল তেওঁলোকে সকলোৱে সন্মিলিতভাৱে এই ক্ষেত্ৰত ৰণকৌশল তৈয়াৰ কৰিব আৰু 1-to-1 ফাইট সমগ্ৰ ভাৰতবৰ্ষত যদি হয় 38% বিজেপিৰ পক্ষত থকা ভোটৰ বিপৰীতে 62% ভোটৰ যিটো অংক এইটো অংকয়ে নিশ্চিতভাৱে বিজেপিক হৰুৱাব পাৰিব মই দৃঢ় বিশ্বাসী কেৱল মাত্ৰ AIDFৰ দৰে আন যিবোৰ ৰেডিকেল ফ'ৰ্চ সাম্প্ৰদায়িক শক্তি যিবোৰে বিজেপিৰ হৈ বিজেপিৰ এজেণ্ডাত কাম কৰে সেইবোৰ চিনি পাব লাগিব তেওঁলোকক এই প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰাখিব লাগিব এই ক্ষেত্ৰত যদি সফল হয় এই ঐক্যবদ্ধ বিৰোধী শিবিৰ যদি সফল হয় নিশ্চিতভাৱে মই ভাবোঁ যে এইবাৰ ভাৰতবৰ্ষৰ মাটিৰ পৰা বিজেপি উৎখাত হ'ব হয় লুৰিণজ্যোতি গগৈ আপুনি যথেষ্ট পৰিমাণে আশাবাদী আপুনি ক'ব খুজিছে যে বিৰোধী শক্তি ঐক্যবদ্ধভাৱে থিয় দিলে বিজেপি শাসনত থকাৰ কোনো কথাই থাকিব নোৱাৰিব লুৰিণজ্যোতি গগৈ ইতিমধ্যে আমালৈ শেহতীয়াকৈ যিখিনি বাতৰি আহিছে কাইলৈ 21টা ৰাজনৈতিক দলৰ এখন গুৰুত্বপূৰ্ণ সভা বিহাৰত অনুষ্ঠিত হ'ব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে সেই বিশেষ বৈঠকলৈ আমন্ত্ৰণ লাভ নকৰিলে আজমল বাহিনীয়ে এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ যে AIUDFে নিমন্ত্ৰণ লাভ নকৰিলে সেই বিশেষ বৈঠকখনলৈ আৰু নীতিশ কুমাৰৰ ঘৰত গৈ যেন নিস্তাৰ নাপালে এগৰাকী বদৰুদ্দিন আজমলে আৰু যাৰ বাবে বদৰুদ্দিন আজমলে এই সমগ্ৰ প্ৰক্ৰিয়াটোত মুখ ঠেকেচা খাব লগা পৰিৱেশৰ সৃষ্টি হ'ল আৰু ইতিমধ্যে আপুনি এই কথা ব্যক্ত কৰিছে যে আপোনালোকে যেতিয়া উদ্ধৱ ঠাকৰে ডাঙৰীয়া লগ পাইছিল আৰু আপোনালোকে স্পষ্টকৈ প্ৰকাশ কৰিছিল যে AIDFক এই শক্তিৰ ভিতৰত আনিব নালাগে আৰু সেই কথাত ইতিবাচক সহায় জনাইছিল উদ্ধৱ ঠাকৰেও আৰু তাৰপিছত দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলৰ AIDF কাইলৈ সেই বৈঠকত অংশগ্ৰহণ নকৰাটো প্ৰায় নিশ্চিত হ'ল অংশগ্ৰহণ নকৰে ঠিক নহয় তেওঁলোকে নিমন্ত্ৰণ লাভ নকৰিলে সেই কথা আজিৰ তাৰিখত এই মুহূৰ্তত প্ৰায় স্পষ্ট হৈ পৰিছে আপোনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া কি হ'ব লুৰিণজ্যোতি গগৈ
না আমি আৰম্ভণিৰ পৰা কৈ আহিছিলোঁ আনকি মই কংগ্ৰেছত প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় বিষয়ববীয়াসকলক সভাপতিকে ধৰি সকলোকে ভূপেন বৰা ডাঙৰীকো আমি কৈছিলোঁ যে AIDFক এই যিটো তেওঁলোকে লোৱাৰ কাৰণে যিটো ৰণকৌশল ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে কৰিছে এই ক্ষেত্ৰতো ৰাষ্ট্ৰীয় নেতৃত্বক জনাব লাগে আৰু তেওঁক বাৰণ কৰিব লাগে আমি প্ৰথমৰ পৰা আহ্বান আৰু দাবী জনাই আহিছিলোঁ আৰু কালি আমি লগে লগে উদ্ধৱ ঠাকুৰীয়াক মূল কথাটো ইয়াত কেনেকৈ AIDFে কাম কাজ কৰি আছে তেওঁলোকে কেনেকুৱা ব্যৱসায়িক তেওঁলোকৰ স্বাৰ্থ লৈ কেনেকৈ সাম্প্ৰদায়িক এজেণ্ডা লৈ বিজেপি বা অসমৰ মুখ্যমন্ত্ৰীৰ লগত কেনেকৈ তেওঁলোকে অতি কৌশলেৰে ৰাজনৈতিক কাম কাজ কৰি আছে এই কথা উল্লেখ কৰিছিল আৰু তেওঁ কৈছিল যে মই আজি নিশা টেলিফোনিকভাৱে নীতিশ কুমাৰক এই কথাবোৰ জনাম আৰু এই কথা আমি স্পষ্টকৈ ক'ম যে এনেকুৱা ধৰণৰ যিবোৰ শক্তি তেনেকুৱা অভিজ্ঞতা তেওঁলোকৰ তেলেংগানাতো আছে তেনেকুৱা ধৰণৰ অভিজ্ঞতা তেওঁলোকৰ উত্তৰ প্ৰদেশতো আছে বিভিন্ন ধৰণৰ ৰাজ্যত তেনেকুৱা ধৰণৰ শক্তি সাম্প্ৰদায়িক শক্তিসমূহে কেনেকৈ বিৰোধীক হলঠেকত পেলাইছে কেনেকৈ বিজেপিক সহায় আগবঢ়াইছে সহযোগিতা আগবঢ়াইছে সেইবোৰ তেওঁলোকে ইতিমধ্যে সকলো পৰীক্ষা নিৰীক্ষা কৰিছে তেওঁলোকে অনুধাৱন কৰিছে আৰু যথেষ্ট বিশ্লেষণ কৰিছে এই কথাবোৰ কম বুলি ক'লে আৰু আমি এই যিটো বাৰ্তা তেওঁক দিছিলোঁ উদ্ধৱ ঠাকুৰ ডাঙে তেওঁ কৈছে মই যোগাত্মকভাৱে গ্ৰহণ কৰিছোঁ বিষয়টো নিশা মই নীতিশ কুমাৰ ডাঙৰীয়াৰ লগত কথা বতৰা পাতিম আৰু পৰৱৰ্তী সময়ত কাইলৈ যেতিয়া লগ পাম স্পষ্টভাৱে ক'ম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আৰু আঞ্চলিক শক্তিসমূহক যাতে এই গোটেই হেৰিটোত চামিল হ'ব পাৰে এই বিৰোধী এলায়েন্সত চামিল হ'ব পাৰে সেই সম্পৰ্কতো তেওঁৰ পৰামৰ্শ আগবঢ়াব বুলি তেওঁ উল্লেখ কৰিছে হয় ধন্যবাদ সেয়া আছিল লুৰিণজ্যোতি গগৈ আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আমি আপোনাক এইখিনি সময় দিয়াৰ বাবে আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সেয়া আছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে কালি মাতোশ্ৰীত গৈ সাক্ষাৎ কৰিলে অসম জাতীয় পৰিষদৰ এটা দলৰ সৈতে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা আঞ্চলিক অধিবাদী নেতা উদ্ধৱ ঠাকৰেক আৰু তাৰ পিছতে প্ৰাগনিউজৰ পোনপটীয়া সম্প্ৰচাৰ ব্যক্ত কৰিলে কালি এই বৈঠকৰ সবিশেষ খবৰ সবিশেষ তথ্য ধন্যবাদ লুৰিণজ্যোতি গগৈ